সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লে আজি মই আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ'ত মই আপোনালোকৰ লগত আলোচনা কৰিম আসাম পুলিচ এছআই আৰু কনষ্টেবল এই দুটা পৰীক্ষা যিহেতু ৰিসেন্টলি ৰিজাল্ট দিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইদিনা লাইভ যোগেও ক'লে যে আগন্তুক নৱেম্বৰ মাহত আকৌ ইয়াৰ বাবে নটিফিকেশ্যন তেওঁলোকে প্ৰকাশ কৰিব গতিকে মই যোৱা 2-3 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কেইখনমান এনালাইচিছ কৰিলোঁ আপোনালোকে চাব পাৰে তো এনেকুৱা এই কুৱেশ্যন পেপাৰখিনি PDF মোৰ ওচৰত আছে কাৰোবাক লাগিলে কমেণ্ট কৰিব এই কুৱেশ্যন পেপাৰখিনিত মই চালোঁ যে প্ৰত্যেকটো টপিকৰ পৰা কিমান প্ৰশ্ন আহে যিকোনো পৰীক্ষা মই নিজে 3টা গভৰ্ণমেণ্ট জব উইদিন 6 মান্থ ক্ৰেক কৰিছোঁ গতিকে মই চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব তাকো তো মই জানো কেনেকৈ পঢ়িব লাগে মই যিকোনো এটা পৰীক্ষা দিয়াৰ আগতে মই আজিলৈকে যিমান পৰীক্ষা দিছোঁ মই ফাৰ্ষ্ট প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন চাওঁ সেইটোৰ বেচিছত মই ডিচাইড কৰোঁ যে কোনটো টপিক মই ফাৰ্ষ্ট প্ৰায়ৰিটি দিম কোনটো টপিকৰ পৰা বেছি প্ৰশ্ন আহিছে তো সেইটোত মই বেছি প্ৰায়ৰিটি দিম যাতে মই সোনকালে পৰীক্ষাটো পাছ কৰি গুচি যাওঁ ঠিক আছে মোৰ টাৰ্গেট পৰীক্ষাটোত 100ৰ ভিতৰত 100 পোৱা নহয় মই মেট্ৰিক পৰীক্ষা দি থকা নাই মেট্ৰিকত মই মেথছত 100ৰ ভিতৰত 100 পাইছিলোঁ ঠিক আছে বাট এতিয়া সেইটো কথা নহয় এতিয়া মই পৰীক্ষাটো কাট অফ পাছ কৰিব লাগে তো তাৰ কাৰণে মই প্ৰায়ৰিটি ৱাইজ বস্তুবিলাক পঢ়িম তো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কোনটো টপিকৰ পৰা কিমান প্ৰশ্ন আহিছে নিজে চাই ল'ব আপোনালোকক মই গোটেই কুৱেশ্যন কেইটা দেখাই দিম আৰু আজি এই ভিডিঅ'টো শেষ হোৱাৰ লগে লগে আপুনি গম পাই যাব কোনটো ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে কোনোবাই যদি বহি ইউজ কৰে বহি উলিয়াই লওক লিখি যাওক চাওক ফাৰ্ষ্ট হ'ল আমি সবতকৈ বেছি প্ৰশ্ন ক'ৰ পৰা আহিছে চাওঁ আহক সবতকৈ বেছি প্ৰশ্ন আহিছে ইয়াতে আসাম জিকে আসাম জিকেৰ পৰা কিমান প্ৰশ্ন আহিছে 27টা প্ৰশ্ন আহিছে আউট অফ 100 27টা প্ৰশ্ন আহিছে আসাম জিকে ঠিক আছে তাৰপিছত আহিছে মেথছ 25টা তাৰপিছত আহিছে ৰিজনিং 14টা ঠিক আছে তো ইণ্ডিয়ান হিষ্ট্ৰী কাৰেণ্ট এফেয়াৰ্ছ এইখিনি পিছত তো মই যদি চাওঁ ইয়াতে 27 মেথছ 25 আৰু ৰিজনিং 14 তো এইকেইটা যদি চাওঁ 7 5 12 14 16 6 1 66% কুৱেশ্যন অকল 66টা আসাম জিকে মেথছ আৰু ৰিজনিং তো আমি ফাৰ্ষ্ট প্ৰায়ৰিটি কি দিম আসাম জিকেখিনি পঢ়িম তাৰ লগতে সমান্তৰালভাৱে আমি মেথছ আৰু ৰিজনিং কৰি যাম ঠিক আছে তো আসাম জিকেৰ কাৰণে আপোনালোকে আসাম জিকে আসাম এয়াৰবুকখন বেছি দীঘল হৈ যায় আৰু বেছি কামোৰ লাগে মানে মোৰ কথা কৈছোঁ মইতো এক্সাম দিয়াই নাই আসামৰ এনেও মই জানিবৰ কাৰণে ইউজ কৰিছিলোঁ তো আপোনালোকে পঢ়িব পাৰে এখন শৈলেন বৈশ্য ছাৰৰ কিতাপখন শৈলেন বৈশ্য ঠিক আছে আসাম জিকে এই বুকখনৰ পৰা আপোনালোকে আসাম জিকেখিনি পঢ়িব মেথছ আৰু ৰিজনিঙৰ বাবে কি কৰিব মেথছ আৰু ৰিজনিঙৰ বাবে ফাৰ্ষ্ট আপুনি বুজিব লাগিব বুজি পেলাইহে কুৱেশ্যনখিনি প্ৰেক্টিছ কৰিব পাৰে তো বুজিবৰ কাৰণে বেষ্ট হ'ল আমাৰ মেথছ এণ্ড ফিজিক্স এপ ইয়াতে আপুনি এপটোত যাব তাৰপিছত আসাম জব বুলি এটা মানে মেনু পাব তাতে ক্লিক কৰিব মেথছ এণ্ড ৰিজনিঙৰ এটা ধুনীয়া কোৰ্চ আছে 500 টকা হয় তাতে কমপ্লিট চিলেবাছ মই কৰাই দিয়া আছে তো এইখিনি ৰেকৰ্ডেড ভিডিঅ' তাত আপুনি চাই ল'ব তাৰপিছত প্ৰেক্টিছ মেটেৰিয়েলো তাতে পাব আপোনাক প্ৰেক্টিছৰ কাৰণেও মই তাত দিয়া আছে ঠিক আছে তো প্ৰেক্টিছ তাৰ পৰাই কৰিব পাৰে আৰামছে বেলেগ একো কিতাপ নিকিনিলেও হৈ যায় তো এইখিনি ধুনীয়াকৈ 66% কভাৰ আপ হৈ গ'ল তাৰপিছত ফাৰ্ষ্ট এই তিনিটা সমান্তৰালভাৱে কৰি থাকিব হা এদিনত ধৰক 2 ঘণ্টা জিকে পঢ়িলে আসাম জিকে বাকী 2 ঘণ্টামান আপুনি মেথছ এণ্ড ৰিজনিং পঢ়িলে তাৰপিছত এই ইণ্ডিয়ান পাৰ্টটো অলপ টাইম বাদ দিয়ক ইয়াতে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি জিকে মাত্ৰ 18টা প্ৰশ্ন আহিছে এইটো লাষ্টত পঢ়িম কাৰেণ্ট এফেয়াৰ্ছটো অলপ পঢ়ি থাকিম আমি 15টা প্ৰশ্ন যিহেতু কাৰেণ্ট এফেয়াৰ্ছো আহিছে ঠিক আছে তো আমি কাৰেণ্ট এফেয়াৰ্ছ চাই থাকিম কাৰেণ্ট এফেয়াৰ্ছ যিকোনো ইউটিউব চেনেল হিন্দী ইউটিউব চেনেল ভাল ইউটিউব চেনেলৰ পৰা চাই থাকিব মই দেখাই দিওঁ কেনেকুৱা প্ৰশ্ন আহিছে প্ৰথম চাওক আসাম জিকে কৈছিলোঁ হয়নে 27টা কি প্ৰশ্ন আহিছে চাওঁ আহকচোন তেতিয়া আপুনি গম পাব লেভেলটো এইখিনি এছআই লেভেলৰ কুৱেশ্যন হয় এছআইৰ হয় প্ৰথম আহিছে লক্ষ্মীনাথ বেজবৰুৱাৰ নবেল কি উপন্যাস লিখিছিলে তাৰপিছত ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমা আদাৰ নেম অফ স্বৰ্গদেউ চুলিকফাৰ আন এটা নাম অসম ইতিহাসৰ প্ৰশ্ন আহিছে ফাৰ্ষ্ট অলিম্পিক মেডেলিষ্ট অফ আসাম ভোগেশ্বৰ বৰুৱা লাৰ্জেষ্ট ট্ৰিবিউটেৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ আসাম জিঅ'গ্ৰাফিৰ প্ৰশ্ন আহিছে ইনষ্টিটিউশ্যন ডেট গেভ ৰসৰাজটো লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ কোনে দিছিলে এইবিলাক জিকে প্ৰশ্ন অসমৰ থিয়েটাৰৰ জনক কোন অচ্যুত লহকৰ 33তম নেশ্যনেল গেমছ গুৱাহাটীত হৈছিলে তাৰ মাস্কটটো সুধিছে লাচিত দিৱস কেতিয়া পালন কৰা হয় অসম ৰিলেটেড প্ৰশ্ন এইবোৰ নেম দ্য ব্ৰেভ চন অফ আসাম আফটাৰ হুম দ্য NDA পুনে মেডেল ইজ নেমড লাচিত বৰফুকন হয় টু ফৰেইন কাউণ্ট্ৰিজ অসমৰ লগত ফৰেইন কাউণ্ট্ৰি কোনে শ্বেয়াৰ কৰে বাংলাদেশ ভূটান এইটো মানে মেট্ৰিকতো এইটো কমন প্ৰশ্ন এইটো আহিয়ে থাকে MCQ অসমৰ কোনজন পলিটিচিয়ানক আইৰণ মেন বুলি জনা যায় লৌহ মানৱ বিষ্ণুৰাম মেধি
তাৰপিছত এইটো আছাম হিষ্ট্ৰী প্ৰশ্ন বিশ্বসিংহৰ ওপৰত আহিছে কোনে কেপিটেলটো কোচবিহাৰলৈ নিছিলে তাৰপিছত আইদেউ সন্দিকৈ মাজৰ নামটো কি আছিলে লাই মেকুৰী ৰোল অফ লাই মেকুৰী ইন আহোম কিং কিচেন কুক এইটো আছাম হিষ্ট্ৰী লাষ্ট বেটেল বিটুইন আহোম এণ্ড মোগল আছাম হিষ্ট্ৰী আকৌ এবাৰ তো আছাম জি কেৰো ফাৰ্ষ্ট প্ৰায়ৰিটি আমি আছাম হিষ্ট্ৰীত দিম হা আছাম হিষ্ট্ৰী ট্ৰেডিশ্যনেল ডেজ ফৰ ওমেন ট্ৰাইব তাৰপিছত নাগালেণ্ড অসমৰ পৰা কেতিয়া আঁতৰি গৈছিলে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে ফাৰ্ষ্ট মুছলিম ইনভেডাৰ অফ কামৰূপ ঠিক আছে কামৰূপৰ প্ৰথম মুছলিম আক্ৰমণকাৰী কামাখ্যা টেম্পল কোনে নতুনকৈ বনাইছিলে শংকৰদেৱৰ মাকৰ নাম তাৰপিছত হুৱেন এণ্ড হুৱেৰ ফাৰ্ষ্ট মিটিং অফ আছাম এছ'চিয়েশ্যনৰ প্ৰথম মিটিং অসমৰ মানে স্বাধীন অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিলে ব্ৰিটিছ মানে ব্ৰিটিছৰ বিৰুদ্ধে অপ'জ কৰা প্ৰথমজন অসমত কোন আছিলে গোমধৰ কোঁৱৰ অৰুণোদয়ৰ প্ৰথম সম্পাদক তাৰপিছত অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিৱসত পালন কৰা হয় এইখিনি হ'ল আছাম জি কেৰ প্ৰশ্ন ঠিক আছে তো আছাম জি কেত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে আমি চাই ল'লোঁ কোনোবাই যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে চাই স্ক্ৰীনশ্বট লৈ লওক কাৰণ ইয়াত এনালাইচিছ কৰি প্ৰপাৰ মই দি দিছোঁ নেক্সট আহোঁ মেথছৰ পৰা 25টা প্ৰশ্ন আহিছে তো কি প্ৰশ্ন আহিছে মেথছত চিলেবাছটো আমি তেতিয়া গম পাই যাম কি চিলেবাছ আমি মেথছত চাব লাগে তো মেথছত যদি মই চোৱা কথা কওঁ প্ৰথম ষ্টক ইনভেণ্টৰী মানে এলজেব্ৰা এক্স প্লাছ ৱাই হোল স্কুৱেৰ সেইবিলাক তো মেথছত চিলেবাছত প্ৰথম আহিলে এলজেব্ৰা তাৰপিছত আহিছে নাম্বাৰ থিয়ৰী এটা প্ৰশ্ন তাৰপিছত ইকুইলেটাৰেল ট্ৰাইংগলৰ এটা প্ৰশ্ন আহিছে ঠিক আছে ত্ৰিভুজৰ তাৰপিছত কম্বিনেটৰিক্স এইটো কম্বিনেশ্যনৰ পৰা প্ৰশ্ন এটা আহিছে পাৰ্মুটেশ্যন কম্বিনেশ্যন স্কুৱেৰ নাম্বাৰ এইটোতো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন নাম্বাৰ ছিৰিজৰ প্ৰশ্ন পাৰ্চেণ্টেজৰ কুৱেশ্যন আহিছে ৰেচিঅ' এণ্ড ইউনিটেৰী মেথড ৰেচিঅ'ৰ প্ৰশ্ন আহিছে এজ ৰিলেটেড প্ৰশ্ন এই গোটেইখিনি টপিক আমাৰ মেথছৰ কোৰ্চত আছে হা ক্লক এণ্ড টাইমৰ প্ৰশ্ন চিম্প্লিফিকেশ্যন কইন এণ্ড ৰেচিঅ' ৱৰ্ড মেনচুৰেশ্যন এণ্ড পাৰ্চেণ্টেজ ধুনীয়াকৈ ৰেচিঅ' মেনচুৰেশ্যনৰ মানে আয়ত কালি এইবিলাক ঠিক আছে এইখিনি আমাৰ তাত দিয়া আছে চব আকৌ এটা কালিৰ প্ৰশ্ন তাৰপিছত এভাৰেজ ঠিক আছে এইখিনি টাইম এণ্ড ৱৰ্কৰ প্ৰশ্ন আমাৰ তাত কৰোৱা আছে চিম্প্লিফিকেশ্যনৰ প্ৰশ্ন আহিছে জামিতি আহিছে ডিষ্টেঞ্চৰ আহিছে এভাৰেজ স্পীডৰ আহিছে পাৰ্চেণ্টেজ এৰৰ আহিছে নাম্বাৰ থিয়ৰী LCM HCF এইবিলাক আহিছে স্কুৱেৰ ৰুট আহিছে এভাৰেজ আহিছে তো এই গোটেইখিনি টপিক মই যিমানখিনি চালোঁ গোটেইখিনি আমাৰ কোৰ্চত দিয়া আছে ধুনীয়াকৈ আপোনালোকে তাত গৈ চাই ল'ব পাৰিব তাৰপিছত ৰিজনিঙৰ কি আহিছে ৰিজনিং কি আহে আমি জানিব লাগে লজিক পাজল এটা আহিছে কেলেণ্ডাৰৰ আহিছে কেলেণ্ডাৰ আৰু ক্লক আহেই ব্লাড ৰিলেশ্যন পাজল এটা আহিছে তাত মই কৰোৱা আছে কোডিং ডিকোডিং আহিছে অৰ্ডাৰ লজিক ডাইৰেকশ্যনৰ কুৱেশ্যন এটা আহিছে এফালে গৈছে ওপৰলৈ গৈছে তেনেকুৱা ব্লাড ৰিলেশ্যন অৰ্ডাৰ তো এইখিনি বস্তুৱে আহি আছে ঠিক আছে নাম্বাৰ ছিকুৱেঞ্চ এইখিনি বস্তুৱে আহিছে চাওক অ'কে তো ৰিজনিঙৰ এই স্পেচিফিক 2-3টা টপিকৰে প্ৰশ্ন আহিছে আৰু সেইখিনি আমাৰ চিলেবাছত আছে ধুনীয়াকৈ তাৰপিছত ইণ্ডিয়ান পাৰ্টৰ পৰা কি আহিছে কিন্তু মই কৈছিলোঁ ইণ্ডিয়ান পাৰ্টটো পিছত পঢ়িব কাৰেণ্ট এফেয়াৰ্ছটো ফাৰ্ষ্ট প্ৰায়ৰিটি দিম আমি নেক্সট তো কাৰেণ্ট এফেয়াৰ্ছতে মই যদি চাওঁ ছায়েন্স এণ্ড টেকন'লজিৰ পৰা বেছি আহিছিলে কাৰেণ্ট এফেয়াৰ্ছ ৰিম'ট চেন্সিং ইনভলভ ইউজ অফ EMR তাৰপিছত নবেল গেছ কোনে কাৰেণ্ট এফেয়াৰ্ছৰ আহিছে ফাৰ্ষ্ট ওমেন প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান অলিম্পিক এছ'চিয়েশ্যন ঠিক আছে এইখিনি বস্তু তো কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কি আহিছে আপোনালোকে চাব পাৰে মোক গোটেইখিনি দেখাই থকা নাই আৰু বাকী ইণ্ডিয়ান পাৰ্টৰ পৰা কি আহিছে এবাৰ চাই লওঁ আহকচোন ইণ্ডিয়ান হিষ্ট্ৰী ইণ্ডিয়ান জিঅ'গ্ৰাফী ইণ্ডিয়ান পলিটি কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়ান হিষ্ট্ৰী হ'ব এইটো এনভাইৰনমেণ্টৰ কুৱেশ্যন আহিছে চিপকো মুভমেণ্ট হু হেজ দ্য পাৱাৰ টু ডিজলভ লোকসভা পলিটিৰ এটা কুৱেশ্যন আহিছে এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী এটা আহিছে প্লেচ ৱেৰ গৌতম বুদ্ধা এটেইন পৰিনিৰ্বাণা তাৰপিছত আকৌ এটা এনচিয়েণ্ট হিষ্ট্ৰী আহিছে কোৰ্ট পয়েট অফ সমুদ্ৰগুপ্তাৰ তেতিয়া মানে তেওঁৰ যোনটো মন্ত্ৰীসভা আছিলে তাত কবি কোন আছিলে বুলি মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আহিছে স্বৰাজ পাৰ্টিৰ ওপৰত মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী আৰু এটা আহিছে ইভেণ্ট এগেইনষ্ট হুইচ ৰবীন্দ্ৰনাথ টেগৰ ৰিনাউন্স হিজ নাইটহুড উপাধি তেওঁ ঘূৰাই দিছিলে জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ পিছত 1913 চনত যোনটো হৈছিলে আৰু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী স্বৰাজ পাৰ্টিৰ ওপৰত কুৱেশ্যন আহিছে ঠিক আছে তাৰপিছত ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া তেওঁৰ বিষয়ে আহিছে এনচিয়েণ্ট হিষ্ট্ৰী আহিছে ফাদাৰ অফ কিং হৰ্ষবৰ্ধন কোন আছিলে ফাৰ্ষ্ট অৰ্গেনাইজেশ্যন অফ দ্য হিন্দু মহাসভা মিডিয়েভেল ইণ্ডিয়ান হিষ্ট্ৰীৰ এটা কুৱেশ্যন আহিছে কুইন এলিজাবেথ এম্বেচেডৰ টু আকবৰ্ছ কোৰ্ট ফৰ ট্ৰেড
এনচিয়েণ্ট হিষ্ট্ৰী আৰু এটা কুৱেশ্যন আহিছে এয়াৰ এলেকজেণ্ডাৰ ইনভেণ্টেড ইণ্ডিয়া ঠিক আছে তো এইখিনি প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব স্ক্ৰীনশ্বট লৈ ল'ব এবাৰ চাই ল'ব তো মই একবাৰ জাষ্ট এনালাইচিছ কৰি দেখাই দিলোঁ কোনটোৰ পৰা কিমান প্ৰশ্ন আহিছে আকৌ এবাৰ কৈ দিওঁ চবতকৈ বেছি প্ৰশ্ন আহিছে আমাৰ আছাম জি কেৰ পৰা তাৰপিছত মেথছৰ পৰা আহিছে তাৰ পৰা ৰিজনিঙৰ পৰা আহিছে ঠিক আছে তো এই তিনিটা ফাৰ্ষ্ট প্ৰায়ৰিটি দি পঢ়িম তাৰপিছত কাৰেণ্ট এফেয়াৰ্ছ তাৰপিছত ইণ্ডিয়ান পাৰ্টটো আমি ইণ্ডিয়ান পাৰ্টত এগালমান বস্তু আছে তো এইটো লাষ্টত পঢ়িলে হৈ যাব তো ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব আৰু অলপ ইনফৰমেশ্যন আছে শেষলৈকে চাই দিওঁ CGL বেংকিং চবৰ কাৰণে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে ডেডিকেটেড আছাম জব হাব ডেছক্ৰিপশ্যনত লিংক আছে তাত মই ডেইলি ৰিডিং কম্প্ৰেহেনশ্যনৰ আপোনালোকক RC কুৱেশ্যন দি মানে পেৰেগ্ৰাফ দিওঁ নিউজ পেপাৰ আৰ্টিকেল বেংকিং ৰিলেটেড বেছি দিওঁ আৰু সেইটো জইন কৰি ল'ব পাৰে ফ্ৰীতে আপোনালোকে মেটেৰিয়েলছখিনি পাই থাকিব আৰু আমাৰ মেথছ এণ্ড ফিজিক্স হাব এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক তাত আপোনালোকে বহুতকেইটা কোৰ্চ পাব যদি আছাম গভৰ্ণমেণ্ট ৰিলেটেড কোৰ্চ লাগে আছাম জবছত ক্লিক কৰিব আৰু যদি SSC বা বেংকিং ৰিলেটেড কোৰ্চ লাগে বেংকিং SSCত ক্লিক কৰিব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব এপটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'লে হ'ল আপুনি যদি আছাম গভৰ্ণমেণ্ট বা SSC এনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে পঢ়ি আছে চবতকৈ বেছি কি লাগে আমাক জেনেৰেল ষ্টাডিজ মানে জেনেৰেল এৱাৰনেছৰ গোটেইখিনি বস্তু লাগে তো তাৰ কাৰণে মই এটা গভৰ্ণমেণ্ট এক্সাম মহাবাণ্ডল বুলি এটা লৈ আহিছোঁ PDF কোৰ্চ কমপ্লিট পেকেজ থাকিব ইয়াতে আপুনি এইখিনি চালে বেলেগ PDF বা প্ৰেক্টিছ মেটেৰিয়েল একো নাচালেও হ'ল ঠিক আছে তো ইয়াত আপোনালোকে টোটেল অলমষ্ট 30,000 MCQ পাই যাব 30,000 ভাবক 30,000 MCQ প্লাছ থিয়ৰী পাই যাব এভৰি ছাবজেক্ট ঠিক আছে তো কি কি ছাবজেক্ট আছে মই যদি একবাৰ আপোনালোকক দেখাই দিওঁ আপোনাৰ 100 ৰিডিং কম্প্ৰেহেনশ্যন ছেট আছে 1000টা পাজল ছিৰিজ আছে ৰিজনিঙৰ কাৰণে জেনেৰেল এৱাৰনেছৰ থিয়ৰী 18টা ফাইল এই 18টা ফাইলত আপুনি হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স এভৰিথিং যিখিনি জেনেৰেল এৱাৰনেছত আহে এভৰিথিং পাই যাব তাৰপিছত এইখিনিৰ ওপৰত PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কি আহিছিলে প্ৰত্যেক টপিকৰ সেয়া লাগিলে হিষ্ট্ৰী হওক জিঅ'গ্ৰাফী হওক পলিটিকেল ছায়েন্স হওক ইকনমিক্স হওক ইণ্ডিয়ান জিঅ'গ্ৰাফী যিয়ে নহওক আৰু তাৰ ডিটেইল সলিউশ্যন PYQটো আছে এটাৰ ডিটেইল সলিউশ্যন এই গোটেইখিনি টোটেল 30,000 মান MCQ আছে ঠিক আছে ঠিক তেনেকৈ মেথছৰো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান আহিছে SSC হওক আছাম গভৰ্ণমেণ্ট হওক বেলেগ গভৰ্ণমেণ্ট এক্সামতে হওক প্ৰত্যেকটো চেপ্টাৰ ৱাইজ ধুনীয়াকৈ কুৱেশ্যন প্লাছ তাৰ সলিউশ্যন কম্পিউটাৰ নলেজৰ PDF আছে ধুনীয়াকৈ ৰিজনিঙৰো তেনেকৈ আগতে যিমান আহিছে তাৰ PYQ প্লাছ সলিউশ্যন আৰু জেনেৰেল ইংলিছতো আপুনি জেনেৰেল ইংলিছৰ 14টা চেপ্টাৰৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্লাছ সলিউশ্যন গোটেইখিনি 30,000 MCQ জাষ্ট 499 rupees আপুনি লাইফ টাইম ভেলিডিটিত পাই যাব PDF ঠিক আছে ধুনীয়াকৈ ডাউনলোড কৰি আপুনি পঢ়ি থাকিব পাৰি যিকোনো এক্সামৰ কাৰণে এইটো মষ্ট ইম্পৰ্টেণ্ট মেটেৰিয়েল হয় আৰু এইটো লৈ ল'লে বেলেগ PDF বা কিতাপ পঢ়াৰ দৰকাৰ নাই এতিয়া আহোঁ মেথছ এণ্ড ৰিজনিঙৰ কথালৈ মেথছ এণ্ড ৰিজনিং মই নিজে যিহেতু পঢ়াব পাৰোঁ মই GK পেপাৰখিনি পঢ়োৱা টান হয় সেইটো কাৰণে মই PDF প্ৰভাইড কৰিছোঁ বিচাৰি উলিয়াই মেথছ এণ্ড ৰিজনিং মই নিজে ভিডিঅ' আকাৰে আপোনালোকক পঢ়াই দিছোঁ প্ৰত্যেকটো চেপ্টাৰ ঠিক আছে প্ৰত্যেকটো চেপ্টাৰ ভিডিঅ' লেকচাৰ আছে 35টা ভিডিঅ' মেথছ আৰু ৰিজনিং মিলাই 35টা ঠিক আছে তাৰপিছত আপোনাৰ প্ৰেক্টিছ পেপাৰখিনিতো পাবই আগৰ যিটো কোৰ্চত প্ৰেক্টিছ পেপাৰ থাকিব মেথছৰ আৰু ৰিজনিঙৰ চেপ্টাৰ ৱাইজ অলমষ্ট দুইটা মিলাই আপোনাৰ 10,000 মান MCQ থাকিব ঠিক আছে PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন প্ৰত্যেক এক্সামৰ তাৰ সলিউশ্যন চেপ্টাৰ ৱাইজ ইয়াৰ উপৰি 1000টা পাজল ছিৰিজ ইয়াতো দি দিছোঁ মেথছৰ মক টেষ্ট থাকিব মক টেষ্ট মানে আপুনি এক্সামত দিয়া নিচিনাকৈ এটেম্প কৰিব পাৰিব ৰিজনিঙৰ মক টেষ্ট থাকিব তাৰপিছত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবিলাক মই নিজে ভিডিঅ' আকাৰে পঢ়াই দিছোঁ এই 35টা ভিডিঅ'ত কমপ্লিট আপোনাৰ থিয়ৰী কভাৰ হৈ যাব আৰু এইটো জাষ্ট 499 rupees দিলে আপুনি মেথছ এণ্ড ৰিজনিঙৰ এক্সপাৰ্ট বনি যাব পাৰিব ইয়াত আৰু ভিডিঅ' এড হৈ গৈ থাকিব তাৰপিছত ইংলিছৰ ছাবজেক্টটো যদি এক্সট্ৰাকৈ ল'ব বিচাৰে ইংলিছৰ পঢ়োৱা নাই এইটো PDF কোৰ্চ হয় যিখিনি ক'লোঁ মই ইংলিছৰ 14টা ফাইলত আপোনাৰ চেপ্টাৰ ৱাইজ MCQ আহি যাব ঠিক আছে ৰিডিং কম্প্ৰেহেনশ্যন 100টা ছেট আহি যাব এই গোটেইখিনি এইটো ইংলিছৰো আপোনাৰ 10,000টা মান MCQ আহি যাব ঠিক আছে এইটো জাষ্ট 299 rupeesত গোটেই বছৰটোৰ কাৰণে পাই যাব আৰু SSC CGL যদি কোনোবাই প্ৰিপেয়াৰ কৰি আছে আপোনালোকে মক টেষ্ট দিয়াটো দৰকাৰী তো তাৰ বাবে SSC CGLৰ Tier 1ৰ কাৰণে ঠিক আছে ফাৰ্ষ্ট আমাৰ Tier 1 এক্সামে হ'ব তাৰ কাৰণে মই 25টা মক টেষ্ট আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিছোঁ মক পেপাৰ আচলতে PDF আছে 25খন ঠিক আছে এই 25খন মক পেপাৰত আপুনি Tier 1ৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ
লগত মেটচিং হয় মানে আগতে অহা প্ৰশ্ন সেইটো হিচাপতে মই মক পেপাৰ কেইখন বনাইছোঁ গতিকে 199 ৰুপিজ লৈ ল'লে এইটো আপুনি লাইফ টাইম পাই যাব এই গোটেইখিনি ল'বৰ কাৰণে মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি তাতে বেংকিং SSC বা আছাম জবত ক্লিক কৰি গ'লেই হ'ল নহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব ডাইৰেক্ট তাত গৈও জইন হৈ ল'ব পাৰে